তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি। তেওঁলোক হল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছো ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছো। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছো, এনেকেই আছিলো, এনেকেই আছো। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহলেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছো বুলি।